ৰাম নাৰায়ণ ৰাম। যেতিয়া মই ষষ্ঠ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া পাঞ্চগাইছা নামৰ এখন ঠাই আছিল। নন্দীগ্ৰামত এটা ঘৰ আছিল য'ত কোনোবাই নাথাকে, কোনোবাই শুব নোৱাৰে। বি.কে. নন্দী এজন ডাইৰেক্টৰ আছিল। ঘৰৰ গৰাকী তেওঁৰ আত্মীয় আছিল। গ্ৰীষ্মকালত সেই ঘৰখনত বহু আম আৰু কাঁঠাল পোৱা গৈছিল। সেই পৰিয়ালৰ এজন সদস্যক মই মামা বুলি কোৱা কৰোঁ। তেওঁ কৈছিল, সকলো তোমাক লগ পোৱা বিচাৰে। মই তেওঁৰ লগত গ'লোঁ। ৰাতি সেই ঘৰখনত থাকিবলৈ কোৱা হৈছিল। প্ৰথমতে ক'বলৈ একো নক'লে। মোৰ লগত মোৰ এজন বন্ধু আছিল। তেওঁ মোক গোসাঁই বুলি কোৱাত ৰাতিপুৱা প্ৰায় 2টা বাজিছিল। তেওঁ ক'লে, গোসাঁই, এটা ল'ৰা গৈ আছে। এটা দীপ জ্বলি আছিল। কোনোবাই ফি মাৰি দীপটো নিভাই দিছিল। পিছত ক'লে, গোসাঁই, ল'ৰাটোৱে কান্দি আছে। তেওঁক তেওঁৰ মাকৰ ওচৰলৈ লৈ যাওঁ। তেওঁ বহু কোঠালিত চাই ক'লে, গোসাঁই, নাই, কোনো নাই। দীপটো আকৌ জ্বলি উঠিল। কোনোবাই আকৌ ফি মাৰি নিভাই দিছিল। গোসাঁই, এইটো বতাহৰ বাবে হ'ল নেকি? গোসাঁই, পাতবোৰো নাহিলিছে, ভয় লাগিছে। গোসাঁই, সি আকৌ আহি আছে। ঠিক আছে, তুমি মুখ ধৰি বহি থাক। বাহিৰৰ পৰা কোনোবাই খিটকিনি লগাই গৈছিল।